আমাৰ মানুহজনকো লগত আমি ৰাখিব লাগিব যে আমি আজিৰ পৰা পৰিয়ালটোৰ উন্নতিৰ কাৰণে কাম কৰিম আৰু আমি সুন্দৰ সিদ্ধান্ত ল'ম তিনিটা সন্তান যথেষ্ট তিনিটাকৈ বিধানসভা সমষ্টিক সামৰি দুটা স্থানত মুখ্যমন্ত্ৰীৰ সভা আনুষ্ঠানিকভাৱে আৰম্ভ কৰে সমষ্টি তিনিটাৰ প্ৰায় 50,000 হিতাধিকাৰীক মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ পৰ্ব 27,400 মহিলাৰ মাজত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল হোজাই জিলাৰ লামডিং আৰু হোজাই দুইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ল আজি বৰপেটা বিধানসভা সমষ্টিৰ প্ৰায় 20,000তকৈও অধিক মহিলা উদ্যমিতাৰ পুঁজি লাভ কৰিলে সমগ্ৰ অসমতে 12 লাখতকৈও অধিক মহিলা উদ্যমিতা পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে মহিলাসকলক যিমান লাগে সিমান সহায়ৰ আশ্বাস দি মুখ্যমন্ত্ৰীৰ দাবী চৰকাৰী আঁচনিয়ে হিতাধিকাৰীৰ সৃষ্টি কৰা নাই মহিলাসকলৰ সন্মান বঢ়াইছে সমাজত আজি আমাৰ সমাজত পৰিৱৰ্তন হৈছে চৰকাৰী আঁচনিয়ে আজি হিতাধিকাৰীৰ সৃষ্টি কৰা নাই চৰকাৰী আঁচনিয়ে আজি সমাজত মহিলা সমাজৰ সন্মান বঢ়াইছে মহিলা সমাজে আজি মূৰ তুলি খোজ কাঢ়িব পৰা হৈছে আমাৰ সমাজত আজি পৰিৱৰ্তন আহিছে আই মাতৃসকল আপোনালোকে কাম কৰক চৰকাৰ আপোনালোকৰ লগত আছে কংগ্ৰেছ সন্দৰ্ভত ভাষণৰ মাজতেই মুখ্যমন্ত্ৰীৰ কটাক্ষ কংগ্ৰেছীয়ে মাথো টপটপাই থাকে টপটপাই থকাবোৰক মুখা কেনেকৈ বন্ধ কৰিব লাগে শিকাই বুজাই পঠিয়ালে মহিলাসকলক আপোনালোকে কিবা কাম আৰম্ভ কৰিব যাৰ ফেচবুক আছে তাতে আপোনালোকে ক'ব যে চৰকাৰে মামাই আমাক 10,000 টকা দিছিলে আৰু আজি আমি এই কাম হাতত লৈছো যাতে কংগ্ৰেছীবিলাকে বুজি পায় যে এই টকা ভোটৰ কাৰণে নহয় এই টকা লাখপতি বাইদেউ বনাবৰ কাৰণে দিয়া হৈছে আৰু তেতিয়া তেওঁলোকৰ মুখৰ টপটপনি অলপ কমি যাব নহলে খালি টপটপাই থাকে হিতাধিকাৰী মহিলাক দিলেও বেয়া পায় মহিলাক দিলেও টকা দিলে বেয়া পায় সেইকাৰণে মই কৈছো তহঁতি মোক গালি পাই থাক মই বেছি দি যাম পূৰ্বৰ কিছুমান সভাত মুখ্যমন্ত্ৰীয়ে কৈছিল 126টা সমষ্টিত জানুৱাৰীৰ ভিতৰত অন্ত পেলাব মহিলা উদ্যমিতাৰ চেক বিতৰণ পৰ্ব এইবাৰ সময়সীমা বঢ়াই মুখ্যমন্ত্ৰীৰ নতুন টাৰ্গেট 12 লাখ মহিলা ইতিমধ্যে পালে আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ প্ৰত্যেকটো সমষ্টিৰ মহিলাসকলক এই পুঁজি আমি হাতত তুলি দিম বৰ্তমান আধাতকৈ অধিক সমষ্টিত চেক বিতৰণ কৰিবলৈ বাকী প্ৰশ্ন হয় ধন বিতৰণৰ এই অভিযান নিৰ্বাচন পাবগৈ নেকি এয়াই নেকি ধন লোৱা আৰু ভোট দিয়া প্ৰক্ৰিয়া প্ৰায় 100টা সমষ্টিত মই নিজে গৈছো বা নিজে যাম আৰু 26টা 25টা 30টা সমষ্টিত আমাৰ মন্ত্ৰীসকলেও গৈ এই পুঁজি বিতৰণ কৰিছে ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পূৰ্বে কোনে কি দিছিল তুলনাও দিলে ৰাজ্যক গতটো চৰকাৰ আছিলে মই হলো 15 নম্বৰ মোৰ আগত 14 জন মুখ্যমন্ত্ৰী আছিলে আগতে আমি চৰকাৰৰ পৰা কি পাইছিলো মহিলা উদ্যমিতা পাইছিলো অৰুণোদয় পাইছিলো নাই পোৱা কি পাইছিলো লুঙি আৰু ধুতি হয় না নহয় লক্ষণীয় যে 2016 চনত ৰাজ্যৰ 14 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল সৰ্বানন্দ সোণোৱালে সোণোৱাল শাসনৰ 5টা বছৰকো ব্যৰ্থ বুলিয়ে ক'লে নেকি মুখ্যমন্ত্ৰীয়ে সঞ্জীৱ শইকীয়া আৰু নকুল তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিদিন টাইম